আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয় দৰ্শকসকল, পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী মহিলা 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ চৰকাৰে দিব নতুন সুবিধা। গুৱাহাটীত নতুন ব্ৰেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক দিয়া হৈছে নিৰ্দেশ। ব্ৰেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব নতুন সুবিধা। বৰ্তমান থকা ব্ৰেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা। তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব নতুন সুবিধা আৰু ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হাতত মাত্ৰ 6 দিন বাকী আছে। ৰাজ্যৰ সকলো মহিলাৰ বাবে আহিব ভাল খবৰ। ঘৰে ঘৰে গৈ চৰকাৰে দিব ধন। হয় দৰ্শকসকল, শীঘ্ৰেই ৰাজ্যৰ সকলো মহিলাৰ বাবে আহিব ভাল খবৰ। এই আঁচনিৰ বাবে ঘৰে ঘৰে গৈ মহিলাসকলক বাছনি কৰি চৰকাৰে দিব ধন আৰু ইয়াৰ আগতে ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। এইবাৰ ৰাজ্যৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ ছাৰ্ভে কৰি দিয়া হ'ব এই আঁচনিৰ সুবিধা আৰু লগতে অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব নতুনকৈ পৰ্টেল। ৰাজ্যৰ মহিলাসকলে সকলো ধৰণৰ অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত আৰু এই অভাৱ অভিযোগৰ ভিত্তিত পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে সকলোৰে আশা পূৰণ কৰিব। আজি এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মাজত মাত্ৰ আৰু এসপ্তাহ বাকী আছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম? আপুনি পূৰ্বতে পাই থকা অৰুণোদয় আঁচনি হঠাৎ বন্ধ হৈছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? অৰুণোদয়ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক। এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। আপুনি প্ৰপত্ৰ পূৰণ কৰি ASLRMত পঠোৱাৰ লগে লগে পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ অধীনত 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব আৰু লগতে গেছ কিনিলে 250 টকা ছাবচিডি পাব। আপুনি আপোনাৰ গাঁৱৰ পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয়ৰ প্ৰপত্ৰ। পুনৰ অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এটা বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰীক। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতি গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল। লগে লগে হ'ব একশ্যন। হয় দৰ্শকসকল, এতিয়াৰে পৰা আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰীক। যদি কোনো আপোনাৰ সমস্যা হয় তেন্তে লগে লগে দিব পাৰিব অভিযোগ। আপুনি সন্মুখীন হোৱা যিকোনো ধৰণৰ সমস্যা দুৰ্নীতি বিষয়ে দিয়ক অভিযোগ। লগে লগে হ'ব একশ্যন। প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিকোনো দুৰ্নীতি গোচৰ এতিয়াৰ পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি। চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম কৰা নাই, পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাব পাৰিব। আনহাতে কোনো সমস্যাৰ সমাধান বিচাৰিও পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ সৈতে। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল। ইতিমধ্যে কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। আপোনাৰ যিকোনো সমস্যাৰ বাবে ফেচবুক অথবা ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰী। আনকি ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সকলে ধন পাই আছে, তেওঁলোকৰ কাৰণে আমি কিবা এটা আৰু নতুন ঘোষণা কৰাৰ কথা মই বহুদিন আগতেই কৈছিলোঁ। গতিকে 1 জানুৱাৰীত সেই বিষয়ে উল্লেখ কৰোঁ। 1 জানুৱাৰীত আমি অৰুণোদয় আঁচনিত যিসকলে ধন পাই আছে, তেওঁলোকৰ কাৰণে আমি কিবা এটা আৰু নতুন ঘোষণা কৰাৰ কথা মই বহুদিন আগতেই কৈছিলোঁ। গতিকে 1 জানুৱাৰীত সেই বিষয়ে উল্লেখ কৰোঁ। 1 জানুৱাৰীত 7 কনষ্টিটুৱেঞ্চিত এই আঁচনি ধন বিতৰণ কৰিলোঁ আৰু জানুৱাৰী মাহৰ ভিতৰত
আমি সকলোকে এই আঁচনিৰ ধন দিয়াৰ বাবে চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। অসমত আমি প্ৰায় 57 কনষ্টিটুৱেঞ্চিত এই আঁচনিৰ ধন বিতৰণ কৰিলোঁ আৰু জানুৱাৰী মাহৰ ভিতৰত আমি সকলোকে এই আঁচনিৰ ধন দিয়াৰ বাবে চেষ্টা কৰিম।